এতিয়া আৰু পুনৰবাৰ আপোনালোকে সময় মানে খৰচ কৰি বেলেগলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আহিব মাথো আমাৰ যোৰহাট ভগামুখ তিনিআলি মাছমজিয়া টকা। আপোনালোকে NC হাইড্ৰ'ৰ কাষেৰে এয়া NC ভেৰাইটিজ দোকান এইটো গলিত সোমাই ভগামুখৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডত সোমাই আহি এই দোকানখন আপোনালোকে পাব NC ভেৰাইটিজ। আৰু আপোনালোকক দেখাইছোঁ খনামুখ ফালৰ পৰা আহি থাকিলে খনামুখ ফালৰ পৰা যেতিয়া আহিব NC হাইড্ৰ'ৰ কাষে ৰাইট ছাইডে NC ভেৰাইটিজলৈ সোমোৱাৰ এইটো গলি লেফ্টতে আপোনালোক সোমাই আকৌ সেই দোকানখন দেখা পাব। আপোনালোকে এই NC হাইড্ৰ'ৰ কাষেৰে আহি NC ভেৰাইটিজ দোকানৰ সন্মুখ সহজলভ্য হিচাপে আপোনালোকে সকলো বস্তু গ্ৰহণযোগ্য কৰি ল'ব পাৰি। সকলোলৈকে নমস্কাৰ জনাইছো। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ, লগতে আছে আমাৰ ককাইদেউ সদীশ ৰাজীৱ খাটনিয়া ডাঙৰীয়াদেৱ। আচলতে বিৰাট ভাল লাগিছে। কিয় ভাল লাগিছে? নিজৰ গাঁৱৰে ঘৰৰে এজন দাদাই মানে ৰাজীৱ দাস সকলোৱে চিনি পায়। তেখেতক আচলতে সকলোৱে ফেচবুকত নিশ্চয় পায়ে থাকে চাগৈ। সেই ৰাজীৱ দাস ডাঙৰীয়াদেৱে এখন ইমান সুন্দৰ মানে দোকান খুলিছে। আচলতে সকলো বস্তুৱে আমাৰ কানি কাপোৰৰ ক্ষেত্ৰত ইয়াত পোৱা যায়। আচলতে ৰাজীৱ দা কওক কি কি ধৰণৰ বস্তু পোৱা যায়? হয় ৰূপান্তৰ, সকলোকে নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা ভগামুখৰ মই ৰাজীৱ খাটনিয়াৰ। মই আহি যোৰহাট জিলা ভগামুখৰ এনেকুৱা এটা স্থলীত থিয় হ'লোঁ য'ত নেকি আজি আমাৰ এজন শ্ৰদ্ধাৰ দাদা ৰাজীৱ দাসদেৱে এখন NC ভেৰাইটিজ এখন দোকান আজি শুভাৰম্ভ কৰিছে। এই শুভাৰম্ভৰ পাকক্ষণত আমি থিয় হৈ ৰূপান্তৰ আৰু মই আমি এই দোকানৰ শুভাৰম্ভৰ ওপৰত সকলো অসমবাসী তথা ভাৰতবাসীক বিলাবলৈ সক্ষম হৈছোঁ। আমি যোৰহাট জিলা ভগামুখৰ একেবাৰে গাতে লাগি আছে। এই দোকানখন চাওক আপোনালোকে, এটা সুন্দৰ পৰিৱেশেৰে গঢ় দিছে আমাৰ এই ভিতৰুৱা অঞ্চলত। আজি ইয়াত কণ কণ ল'ৰা ছোৱালীৰ পৰা মহিলাসকলৰ সকলো কাপোৰ কানিৰ পৰা ইত্যাদি কৰি যিখিনি ঘৰুৱা সা সৰঞ্জামৰ প্ৰয়োজন সকলোখিনি এই দোকানখনত ৰাখিবৰ কাৰণে আগবাঢ়িছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ। আপোনালোকৰ মাজত এই দোকানখনৰ বিষয়ে সকলোখিনি কথা অৱগত কৰিবলৈ পাই এই পুৱাৰ ভাগত মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত সকলো আজি চুৰিয়া গামোচাৰ পৰা আজি সকলোখিনি ইয়াত পাবলৈ সক্ষম হৈছে। আপোনালোকে চাওক, ইমান সুন্দৰ সুন্দৰ ভাৱেৰে আজি ধুতি গামোচা সকলোখিনি আজি ইয়াত পোৱাটো সক্ষম কৰি তুলিছে। ক'তো যোৰহাট, শিৱসাগৰ, গুৱাহাটী, আমগুৰি, তিয়ক যাব নালাগে। আমাৰ স্থানীয় এই যোৰহাট জিলা ভগামুখৰ গাতে এইখিনি পাবলৈ আপোনালোকে সক্ষম হ'ব। ইমান এখন সুন্দৰ দোকান, সঁচাকৈ মোহিত হৈ পৰিছোঁ মই আজি। আজি আমাৰ ভগামুখস্থলী তথা যোৰহাটবাসীও মোহিত হ'বলগীয়া হৈ পৰিছে তথা অসমবাসীও মোহিত হ'ব লাগিব। ইমান এটা আটক ধুনীয়া ভাৱেৰে তেওঁ এখন হাইড্ৰ' ষ্ট'ৰো আছে আৰু হাইড্ৰ' ষ্ট'ৰ লগতে এই দোকানখনো NC ভেৰাইটিজ দোকান বুলি নামাকৰণ কৰি অসম তথা ভাৰতবৰ্ষক বিলাবলৈ সক্ষম হৈছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। হয় ৰাজীৱ দা, আচলতে একো বস্তুৰ অভাৱ নাই। যিয়ে লাগে আপোনাৰ ফুলৰ দেখাইছোঁ, স্কুল বেগ লাগে, আপোনাৰ এইবিলাক মই দেখাইছোঁ, গেঞ্জি লাগে, এইবিলাকে জাঙিয়া লাগে, যিয়ে লাগে আচলতে সকলোবিলাক বস্তুৱে আচলতে এই দোকানত উপলব্ধ। এতিয়া আৰু পুনৰবাৰ আপোনালোকে সময় মানে খৰচ কৰি বেলেগলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আহিব মাথো আমাৰ যোৰহাট ভগামুখ তিনিআলি মাছমজিয়া টকা। আচলতে যোৰহাট তিনিআলিৰ পৰা আমি যেতিয়া খনামুখৰ ফালে আহি থাকোঁ প্ৰায় 100 কি ৰাজীৱ দা নহয় জানো, 100 মিটাৰ ভেৰাইটিজ কাপোৰখিনি দেখাই আছোঁ। 100 কি 150 মিটাৰ মানে অহাৰ পাছতে আমাৰ বাওঁ চাইডৰ পৰা আমাৰ চন্দ্ৰ দাসৰ NC হাৰ্ডৱেৰ আমাৰ ভগামুখ আৰক্ষী থানা নোপোৱাৰ আগতে আৰু ভগামুখ যিখন আদৰ্শ হস্পিটেল থানাৰ মধ্যম স্থানত অৱস্থিত এই দোকানখন NC ভেৰাইটিজ দোকান। আপোনালোকক সম্পূৰ্ণভাৱে বিতংভাৱে বুজাই দিছোঁ। আপোনালোকে সহজলভ্য হ'ব। ইয়াৰ পৰা সকলোখিনি সামগ্ৰী কিনিবলৈ আপোনালোক আগবাঢ়ি আহক আৰু সুন্দৰ সুন্দৰ কাপোৰ কানিৰে স্কুলীয়া বেগৰ পৰা আদি কৰি সকলোখিনি ল'বলৈ সক্ষম হ'ব। এয়া কি উলিয়ালে? এই এখন হ'ল এখন চাদৰ। চক মহিলাসকলৰ কাৰণে কিমান ধুনীয়া। আজি এই মহিলাসকলৰ এইখিনি কি সুন্দৰ কাপোৰ ইয়াতে পাবলৈ আগন্তুক ৰঙালী বিহু আহি আছে। সকলোখিনি সক্ষম হওক। এই NC ভেৰাইটিজৰ পৰাই সকলোখিনি কাপোৰ কানি লৈ
আপোনালোকে সুন্দৰ দিন কটাব বুলি আশা ৰাখিছোঁ। হয়, বিৰাট ভাল লাগিলে আচলতে ৰাজীৱ দা। কিনো ক'ম, যদি ৰূপান্তৰ ৰাজখোৱা চেনেলৰ খাতিৰত আহে তেতিয়া নিশ্চয় কিবা এটা হ'লেও তেওঁলোকে কম কৰি দিব। আচলতে তেওঁলোকো অকণমান ব্যস্ত হৈ আছে, সেইকাৰণে আজি তেওঁলোকে আমাৰ মাজত ভাইচা দিব পৰা নাই। বহুতেই ব্যস্ত হৈ আছে, নতুনকৈ দোকান যেতিয়া অপেনিং হৈছে, সকলোবিলাক কোনোবাই চাহ দিয়াত, কোনোবাই তামোল দিয়াত ব্যস্ত হৈ আছে। শেষতনো কি ক'ম, ৰাজীৱ খাটনিয়াৰ ডাঙৰীয়াদেৱ, আমাৰ মানে আমাৰ দোকানৰ স্বত্বাধিকাৰী ৰাজীৱ দাস ডাঙৰীয়াদেৱ, তেখেতৰ পিতৃ নকুল চন্দ্ৰ দাস আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা এই মানে শুভ দুপৰীয়া সময়ত এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ।